ক'ব লাগিব অহা 5 ছেপ্টেম্বৰ তাৰিখে গোটেই দেশৰ লগতে আমিও শিক্ষক দিৱসৰ বাবে প্ৰস্তুতি আমাৰ ছাত্ৰ ছাত্ৰীসকলে চলাইছে আৰু আমি খুব সুন্দৰ বাতাবৰণ এটা আমাৰ বিদ্যালয়ত দেখিবলৈ পাইছোঁ। এখন আমগুৰি মধ্য ইংৰাজী বিদ্যালয় কলিয়াবৰৰ এখন শিক্ষানুষ্ঠান আৰু আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে আমি দেখা পাইছোঁ নিজে হাতে কামে তেওঁলোকে অহা শিক্ষক দিৱসৰ কাৰণে যি গুৰু শিষ্যৰ মধুৰ সম্পৰ্ক উদযাপনৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ইয়াত তেওঁলোকে নিজে ৰভা সাজি তেওঁলোকে ইয়াত মানে এটা অনুষ্ঠানৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু নৃত্য গীতৰ বিভিন্ন নৃত্য গীতৰ তেওঁলোকে আখৰা কৰি আছে ইতিমধ্যে। আৰু আমি আটাইতকৈ বেছি ভাল পাইছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ এই মানে কামত আমাৰ স্থানীয় যিসকল প্ৰাক্তন আমাৰ ছাত্ৰ ছাত্ৰীসকল আছিলে বা আমাৰ অভিভাৱকসকল আছিলে তেওঁলোকেও আহি পেলাই সহযোগিতা আগবঢ়াইছে গোটেই কাম কাজখিনিত। আৰু চাওক আমাৰ পাঠ্যক্ৰম যিটো আছে আমাৰ কাৰিকৰাম যিখন আছে কাৰিকৰামত কেৱল পুথিগত শিক্ষাৰ কথাই কোৱা নাই, তাত কাৰিকুলাৰ এক্টিভিটিছ কৰ্মৰ যোগেদি শিক্ষা হাতে কামে কৰি শিকা এই গোটেইখিনি কথা তাত আছে। আৰু আমি ভাবোঁ যে এই গোটেই কামখিনি এই গোটেই মানে যিখিনি তেওঁলোকে কৰি আছে সেইখিনি তাৰে অংশ হিচাপে আমি লৈছোঁ। এই মানে আয়োজনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে প্ৰথম কথা হৈছে কি কৰ্মৰ যোগেদি শিক্ষা এটা বাতাবৰণ পাব, তেওঁলোকে ইয়াত যিখিনি কাম নিজে কৰিছে শিকিব তাৰ পৰা। আৰু দ্বিতীয় কথা হৈছে কি আমাৰ কাৰিকৰামত এটা কথা কৈছে দক্ষতা বিকাশৰ কথা কৈছে, যিটো তেওঁলোকৰ মাজত যে নেতৃত্ব বিকাশৰ কথা এই কাম কাজখিনি কৰাত কিছুমান নিৰ্দিষ্ট ছাত্ৰৰ নেতৃত্ব দিব আৰু সেই ছাত্ৰ ছাত্ৰীখিনি দেশৰ ভৱিষ্যত নাগৰিক, তেওঁলোকে আগবাঢ়ি গ'বলৈ সমাজখনক নেতৃত্ব দিব লাগিব। গতিকে নেতৃত্ব বিকাশৰ যিটো আখৰা এই বিদ্যালয়ৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোকে মানে টিম ৱৰ্ক যিটো হয় একেলগে কাম কৰাৰ যিটো তেওঁলোকৰ মানে মাজত যিটো এটা শিক্ষা খুব প্ৰয়োজনীয় আজিৰ তাৰিখত সেই টিম ৱৰ্কটো কঅপাৰেশ্যনটো তেওঁলোকে বিল্ড আপ কৰিছে ডেভেলপ কৰিছে। আৰু এইটো আমাৰ কাৰিকৰামৰ অংশ। আমাৰ এইখিনিৰ কাৰণে আমাৰ মাৰ্কিং আছে, আমাৰ যিখন আমাৰ ইভালুৱেশ্যন আছে মানে মূল্যায়নৰ ব্যৱস্থা আছে, সেই মূল্যায়নত এই গোটেইখিনি দক্ষতাৰ ওপৰত টিম ৱৰ্কৰ ওপৰত নেতৃত্বৰ ওপৰত নম্বৰ আছে। গতিকে এই গোটেইখিনি তেওঁলোকে ইয়াৰ যোগেদি তেওঁলোকে আয়ত্ব কৰিব। আৰু অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আমি সকলোকে শিক্ষক দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে যি বাৰ্তা দিছে সেই বাৰ্তা সমগ্ৰ অসমলৈ যাওক, ইয়াৰ পৰা সকলোৱে ইতিবাচকভাৱে ল'ব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ গুৰু শিষ্যৰ মাজত যি পবিত্ৰ সম্পৰ্ক যুগে যুগে এনেকৈ অক্ষুণ্ণ থাকক। আৰু আমাৰ যিটো বৈদিক পৰম্পৰা আমাৰ ভাৰতীয় যিটো সনাতনী পৰম্পৰা সেই পৰম্পৰাটো গুৰু শিষ্যৰ এই সম্পৰ্কক বিশেষ সুকীয়া মৰ্যাদা দিয়া হৈছে আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই পৰম্পৰাকে আগুৱাই লৈ গৈ আছে।